নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হুলুঙাপাৰস্থিত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটি উদ্বোধন কৰিব ফেব্ৰুৱাৰী মাহত ক্ষিপ্ৰতাৰে কাম সম্পূৰ্ণ হোৱাৰ দিশত চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদনটি জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামত নিৰ্মীয়মান প্ৰতিমূৰ্তি ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে লাচিত বৰফুকনৰ মৈদামস্থলীত ব্ৰঞ্জেৰে নিৰ্মাণ কৰা 125 ফুট ওখ বৃহৎ প্ৰতিমূৰ্তি ভাগৰ কাম দ্ৰুতগতিত চলাই আছে আলু আলিয়া কোম্পানী নামৰ এটি প্ৰতিষ্ঠানে আলু আলিয়া কোম্পানীৰ পৰা জানিব পৰা মতে ইতিমধ্যে 60% কামৰ অগ্ৰগতি লাভ কৰিছে নিৰ্মীয়মান প্ৰতিমূৰ্তিৰ দুই কাষে টাই আহোম মিউজিয়াম আৰু লাচিত বৰফুকনৰ মিউজিয়ামৰো নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে চলাই থকা পৰিলক্ষিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ সমীপত 52 বিঘা মাটিৰে 4 বাৰ নিৰ্মাণ কৰি 150 কোটি টকাৰে নিৰ্মাণ কৰি থকা এই সমাধি ক্ষেত্ৰখনক অসমৰ এখন বৃহৎ পৰ্যটকস্থলী হিচাপে নিৰ্মাণ কৰি যোৰহাটবাসীক যি উপহাৰ দিবলৈ আগবাঢ়িছে সেইটো অতি আদৰণীয় হৈ পৰিছে লাচিত মৈদামৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষৰে পৰা নিৰ্মাণ কৰি থকা সমগ্ৰ অঞ্চলটো ইতিমধ্যে বাটপথ হেলিপেড মিউজিয়ামৰ লগতে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰি থকা বীৰ লাচিত ফুকনৰ প্ৰতিমূৰ্তি থকা ক্ষেত্ৰখন উজনি অসমৰ এখন আটকধুনীয়া পৰ্যটক ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাটো নিশ্চিত নিৰ্মাণৰত কোম্পানীটোৱে কেইবা শতাধিক বনোৱাৰ লগতে অত্যাধুনিক নিৰ্মাণ সামগ্ৰীৰে নিৰ্মাণ কৰি থকা মিউজিয়ামকে ধৰি অন্যান্য স্থানসমূহ 2025 বৰ্ষতে সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে জাতীয় বীৰ আহোমৰ মহান সেনাপতি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোক ইতিমধ্যে সমাগত হোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৈদামস্থলীলৈকে সুদীৰ্ঘ পথছোৱা লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা নিৰ্মাণ হৈ থকা পৰিলক্ষিত হৈছে ইফালে লাচিত মৈদাম সংৰক্ষণ সমিতিয়েও ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ বাবে তৎপৰ হৈ পৰা দেখা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাচিত বৰফুকনৰ ব্ৰঞ্জৰ নিৰ্মিত প্ৰতিমূৰ্তিটো সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত জাতীয় বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন হ'লেই বীৰজনাৰ সমাধি ক্ষেত্ৰত পৰ্যটকসকলৰ যে সমাগম ঘটিব সেইটো নিশ্চিত সেয়েহে পূব যোৰহাটৰ লাডৈগড়স্থিত লাচিত মৈদামটোৱে যোৰহাটবাসীক ভাৰতবৰ্ষৰ লগত চিনাকি কৰাৰ লগতে এক ইতিহাসত পৰিণত কৰিব মই প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ আৰু অহা ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব এইটো আমাৰ অসমৰ কাৰণেই নহয় আমাৰ স্থানীয় ৰাইজৰ কাৰণেই নহয় সকলোৰে কাৰণে এটা ডাঙৰ এটা খবৰ আৰু এইটোৱে এই প্ৰতিমূৰ্তিটো প্ৰধানমন্ত্ৰীৰ দ্বাৰা উন্মোচনৰ পিছত আমি আশা ৰাখিছোঁ যে এটা উজনি অসমৰ ভিতৰতে এটা পৰ্যটকস্থলীলৈ এই লাচিত বৰফুকনৰ মৈদামৰ পৰা গোটেইখিনি আৰু যিখিনি প্ৰকল্পৰ সৃষ্টি কৰিবলৈ লৈছে বা মানে প্লেন কৰিছে এইখিনি সম্পূৰ্ণ হ'লে নিশ্চয় এটা পৰ্যটকৰ স্থলী হিচাপে পৰিগণিত হ'ব এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে যিটো পদক্ষেপ গ্ৰহণ কৰিলে বা চৰকাৰখনে যিটো পদক্ষেপ গ্ৰহণ কৰিলে ইতিমধ্যে কাম কাজ প্ৰায় আপোনালোকে লক্ষ্য কৰিছে যে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হৈছে তাৰ তলৰ যিখিনি অলপমান কাম ইতিমধ্যে চলি আছে আমি ভাবিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ আগলৈকে এইটো সম্পূৰ্ণ হ'ব আৰু ছাইডৰ যিকেইটা বিল্ডিং আৰু যি প্ৰকল্পটোৰ যিটো কালচাৰেল প্ৰকল্প যিটো আছে এইখিনিও কাম কাজবোৰ হৈ আছে পেডেষ্ট্ৰিয়েল এইখিনি কৰাৰ পিছত তাৰ ভিতৰত যেনেধৰণে অলংকৃত কৰিব লাগিব মূৰ্তিটোৰ তলৰ অংশটো এইটো কাম ইতিমধ্যে তেখেতসকলৰ মানুহে কাম কৰি আছে আমি আশা ৰাখিম যে এইটো এটা ডাঙৰ পদক্ষেপ হ'ল ভাৰতবৰ্ষৰ ভিতৰত 450 বছৰীয়া জন্ম জয়ন্তী পতাৰ পিছত যোৱা বছৰ তাৰপিছতে ভাৰতবৰ্ষই নহয় বিশ্বত যাতে লাচিত বৰফুকনৰ তেখেতৰ শৌৰ্যবীৰ্যৰ কথাখিনি প্ৰচাৰ হৈছে আৰু এই ক্ষেত্ৰত আমি বাৰে বাৰে কৈ আহিছোঁ যে এই ক্ষেত্ৰত প্ৰথম আমাৰ তিনিজন মুখ্যমন্ত্ৰী এতিয়া থকাৰ উপৰিও তৰুণ গগৈ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শেষত আমাৰ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যিখিনি যুগান্তকাৰী পদক্ষেপ ল'লে তেখেতলৈও আমি ধন্যবাদ জনাইছোঁ যে এই আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটৰ পৰা 12 কিলোমিটাৰ আঁতৰত যিটো লাচিত বৰফুকনৰ সমাধি দিয়া হৈছিলে সেই সমাধিস্থলৰ উন্নয়নৰ কাৰণে যিটো প্ৰকল্পৰ সৃষ্টি হৈলে বা প্ৰকল্প লৈছে এই ক্ষেত্ৰত আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমি অত্যন্ত সুখী যে এই প্ৰতিমূৰ্তিটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। দিজীপ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।